আগতে আমি 20 ঘণ্টা 12 ঘণ্টা 24 ঘণ্টা এনেকৈ কাম কৰোঁ তাৰমানে কিন্তু একেটা পে'মেণ্ট ধৰা যায় আজিকালি ইউটিউব চাই বা তোমাৰ তেনেকৈ বহুত মেকআপ আৰ্টিষ্ট আহিছে বা সবিশেষ নাজানে কালাৰ টোন চাব লাগিব কিন্তু আজিকালিতো নাই খালি চব বগা কৰি যায় বগা কৰিলে নহ'ব ন ব্ৰাইডেলত দেখিছে আৰু পুতলা নিচিনা বনাই থৈ দিয়ে মূৰ্তি এটাৰ নিচিনা বনাই থৈ দিয়ে এই গ'ল বিয়া এখনলৈ সজাব গ'ল ক'লা ছোৱালী এজনীক ঢেকঢেকে বগা বনাই থৈ দিয়ে আমাৰতো জানে আৰু আমাৰ ইণ্ডাষ্ট্ৰি এটা সৰু কথা ওলালে ৰজন জনাই যায় মিছবিহেভ কৰিছিলে তেতিয়া মই গটিয়াই উলিয়াই থৈ আহিছোঁ আৰু ৰুমৰ পৰা মা দেউতাই মোক মেকআপ কৰিব যাবই নিদিয়ে ওচৰ নেইবাৰে কৈছিলে ছোৱালী ৰাতি গাড়ী আহে সদায় গাড়ী সলনি কৰি আহে কেতিয়াবা চমুত আহে কেতিয়াবা তেতিয়াতো আমাৰ গাড়ীবোৰ সেই পুৰণা ধেতেৰা গাড়ীবোৰ আছিল টেক্সিত আহে এম্বেচেডৰ বা কেতিয়াবা আমাৰ 407 খুব চলে ন 407ত আহে কেতিয়াবা ভাল গাড়ীত আহে কয় আৰু ছোৱালী গ'ল বেয়া হ'ল আৰু মানে চিনেমা জগতত গৈছে যেতিয়া এনেকুৱা ক'ব নহয় পাৰ্লাৰৱালী ক'ব হা ৱৰ্ড প্ৰথম সিহঁতৰ থাকে পাৰ্লাৰৱালী তাৰপিছত মানে বিহেভো বেয়া নহয় আপোনালোকৰ মেকআপ কৰিবলৈ এদিনৰ কাৰণে আপোনালোকক বুক কৰি লৈ যায় এনেকুৱা হ'ব নালাগে যে মানুহজনক আমি এদিনৰ কাৰণে কিনি লৈছোঁ যেতিয়া মানুহজনৰ সেইটো মেণ্টেলিটি থাকে যে মানুহজনক কিনি লৈছোঁ তেতিয়াহে মানুহজনৰ সেই চৰিত্ৰটো ফুটি উঠে মানুহজনৰ ব্যৱহাৰ ফুটি উঠে কাক নাই দিয়া এগৰাকীকে নাই দিয়া মই সেইদিনাখন লগ পাইছিলোঁ এটা হেৰিত তেতিয়া ক'লে যে ভূমিকা বা তুমি আজিলৈকে মোক মেকআপ দিয়া নাই ময়ো ভাবোঁ মই তোমাক আজিলৈকে মেকআপ দিয়া নাই গায়ত্ৰী আচ্ছা আচ্ছা গায়ত্ৰী মহন্ত আটাইতকৈ মেকআপ দিওঁতে কাক বেছি অসুবিধা পায় আমাৰ নিচিতা বদমাছজনী খুব ভাল বহুত চঞ্চল তুমি মেকআপ মুখখন পাতি বকি থাকিব মই কথা নক'বাচোন মলয়া এবাক ফোন কৰি কৈ দিম মই তোমাক তুমি মলয়া এবাৰ ছোৱালী তুমি কিয় এনেকুৱা একদম ছিনিয়ৰ মেকআপ আৰ্টিষ্ট আপুনি নতুন কোনোবা এজন এক্টৰ আহিছে বা এক্ট্ৰেছ আহিছে কেতিয়াবা হৈছেনে নতুন এক্টৰ বা এক্ট্ৰেছজনে পাত্তা দিয়া নাই পাফটো এনেকৈ আঙুলি ভৰাই লৈ দিব পাৰিতো এনেকৈ থাকে আৰু খুব জোৰে জোৰে দিলোঁ আৰু এনেকৈ ইচ্ছা কৰি একদম ৰঙা হৈ গৈছে আৰু তাৰপিছত কৈছে হেৰি মোক আৰু পাফ খুজিবি নেক্সট টাইমটো কি কৰোঁ ৰবিদাক মেকআপ দি কেনেকৈ লাগে মই জনামতে আপুনি 17 কেজি ৱেট কমাইছে পাহিছ হৈ বিচনাত পৰি থাকিব লাগিব ন তেতিয়া মই ভাবিলোঁ নাই মই নীলোফাৰৰ তাত আহিব পৰা নাছিলোঁ কিন্তু নীলোফাৰে মোক যিখিনি য়োগা শিকাইছিলে সেইখিনি মই ঘৰত কৰিলোঁ মই তুমি ডাইটৰ কথা কৈছিলা ডাইট কৰিলোঁ কোনো ধৰণৰ মেকআপ নকৰাকৈ ভিতৰৰ পৰা বাহিৰৰ পৰা ধুনীয়া হ'ব বিচাৰোঁ তেতিয়াহ'লে আমি ডাইটটো কণ্ট্ৰল কৰিবই লাগিব তাৰ মই যিটো মোৰ আঁঠুৰ বিষৰ প্ৰব্লেম পাইছোঁ আৰু মোৰ এই আঙুলিটো মই কোৱা নাছিলোঁ এইবোৰ যে গোটেই জইণ্ট পেইন হৈ গৈছিলে নহয় তোমাক কোৱা মই য়োগাত আহি তোমাৰ যিটো এক্সাৰচাইজ আহি মই জইণ্ট পেইনবিলাক ভাল পাইছোঁ সেইকাৰণে কওঁ য়োগাটো মাষ্ট বি বা এদিনত কিমানটা কেৰেক্টাৰ কৰে 17টা 18টা য়োগাটো লাগিব য়োগা আৰু মানুহৰ খোৱাটো মানে ডাইট আপুনি নীলোফাক মই তাইক ভালকৈ চিনি পাওঁ বা তেনেকুৱা কাৰণে কোৱা নাই ইজ এ বেষ্ট কোচ মই জানো আপোনালোকে আহিব নমস্কাৰ নমস্তে উইথ নীলোফাৰ মাজলৈ স্বাগতম নমস্তে উইথ নীলোফাৰ আজিৰ আলহী হৈছে ভূমিকা তালুকদাৰ তেখেত হৈছে 33 বছৰ অসমীয়া ছবি জগতত মেকআপ আৰ্টিষ্ট হিচাপে তেওঁ কাম কৰি আছে একেবাৰে সিনিয়ৰ মেকআপ আৰ্টিষ্ট আৰু বৰ্তমান সময়ত বহু মেকআপ আৰ্টিষ্ট ওলাইছে তেনে ক্ষেত্ৰত আজি আমি কথা পাতিম ভূমিকা নমস্কাৰ নমস্কাৰ খবৰ কি ভাল তোমাৰ আছো ভালে খবৰ কিয় সুধিছোঁ সদায়তো লগে এটা দৰ্শকসকলে ভাবিব সদায় কেনেকৈ লগ পায় আৰু আমি জনাই যাম কথাবোৰ ন ভূমিকা আৰু 33 বছৰ এটা ধেমালি সময় নহয় এটা যুগ আৰু বহু সময় দিছে এই ছবি জগতত আপুনি বৰ্তমান সময়ত বহুত মেকআপ আৰ্টিষ্ট ওলাইছে তেওঁলোকৰ বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে 33 বছৰৰ আগৰ সময়খিনি আৰু আজি 33 বছৰৰ পাছৰ সময়খিনি কেনেকুৱা পাৰ্থক্য কি দেখিছে 33 বছৰ আগৰ বুলি ক'লে তেতিয়া মই পঢ়ি আছিলোঁ মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ তাৰ আগতে মই ইণ্ডাষ্ট্ৰীত আহিছোঁ খুব কম বয়সত মই ITI পঢ়িছিলোঁ কিমান বয়সত আহিছে 18 বছৰ বয়সত তাৰমানে এইপিনে যোগ কৰিলে বয়সটো ওলাই যাব মই ষ্টিল য়াং তাৰপিছত হেৰি গ্ৰেজুৱেশ্যন কৰিলোঁ তাৰপিছত মই এইটো RVTI কৰিলোঁ মাষ্টাৰ্ছ দিল্লীৰ পৰা তাৰপিছত মই মাদ্ৰাজতো কাম কৰিলোঁ গুৰুজী শংকৰজীৰ লগত তাৰপিছত বেক টু পেভিলিয়ন কিয় মই অসমখন ভাল পাওঁ ঘৰখন ভাল পাওঁ মোৰ হোম চিকনেছ আছে অকণমান মই ঘৰ ভাল পাওঁ এৰিব নোৱাৰোঁ আকৌ মই অসম ইণ্ডাষ্ট্ৰিতে আহি নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিতে আহি সোমালোঁ ইয়াতে কৰিলোঁ বাট
আমি প্ৰথম যেতিয়া সোমাইছিলোঁ খুব কষ্টকৰ আছিলে তেতিয়া টকা পইচা ইমান নাছিলে কষ্ট আছিলে সময় হেৰি নাছিল বাৰ নাছিলে এটা আজিকালি 8 ঘণ্টা আগতে আমি 20 ঘণ্টা 12 ঘণ্টা 24 ঘণ্টা এনেকৈ কাম কৰোঁ তাৰমানে কিন্তু একেটা পে'মেণ্ট ধৰা যায় তাৰমানে এতিয়া আমাৰ পে'মেণ্ট এনেকুৱা হৈছে 8 ঘণ্টাৰ পিছত আমাৰ পে'মেণ্ট লাগিব ঘণ্টা ৱাইজ তেনেকৈ যিটো ৰেমুনাৰেশ্যন হয় আমাৰ বহুত সলনি হৈছে বুলি কওঁ আৰু মোৰ ডিপাৰ্টমেণ্টটো যিটো মেকআপ বুলি মই ক'ব যাওঁ বাট বহুত মেকআপ আৰ্টিষ্ট আছে কিন্তু কোৱালিফিকেশ্যনটো মেকআপৰ ওপৰতো এটা মেকআপ এটা ছাবজেক্ট ইয়াৰ এটা পঢ়িব লাগিব হা আজিকালি ইউটিউব চাই বা তোমাৰ তেনেকৈ বহুত মেকআপ আৰ্টিষ্ট আহিছে বা সবিশেষ নাজানে বুলি মই নকওঁ মানে নাজনাৰ নিচিনা কিন্তু কি যেতিয়া আপুনি মেকআপ কি বুলি কওঁ তোমাক মেকআপ যেতিয়া কৰিব মেকআপ এটা আমাৰ ফেচ এটা কেনভাছ তুমি পেইণ্টিং কৰিলে তোমাৰ পেইণ্টিং নলেজ পূৰা থাকিব লাগিব থিয়ৰিকেলি এণ্ড প্ৰেক্টিকেলি হা তাৰপিছত এতিয়া এনেকুৱা হৈছে আমাৰ টাইপ এণ্ড টেক্সচাৰটো নাজানে স্কিনৰ মই যেতিয়া ছাপ'জ মই তোমাক মেকআপ দিম তেতিয়া তোমাৰ ফেচটো কি ফেচৰো টাইপ আছে এইটো ৰাউণ্ড নে স্কুৱেৰ নে অভেল নে হাৰ্ট শ্বেপ ইজ এ পাৰফেক্ট শ্বেপ মই হাৰ্ট শ্বেপলৈ আনিব লাগিব তোমাৰ পাৰফেক্ট শ্বেপ এনি বিউটি নহয় জানো তাৰপিছত তোমাৰ স্কিন টেক্সচাৰটো ভাল স্কিন টেক্সচাৰটো চাব লাগিব টাইপটো চাব লাগিব অইলি স্কিন নে কম্বিনেশ্যন স্কিন নে ড্ৰাই স্কিন নে নৰ্মেল স্কিন নে চবচে বেষ্ট ইজ এ নৰ্মেল স্কিন সেইটো চব টন লগাব পাৰি কালাৰ টোন চাব লাগিব এইটো আজিকালিতো নাই খালি চব বগা কৰি যায় বগা কৰিলে নহ'ব ন ব্ৰাইডেলত দেখিছে আৰু পুতলা নিচিনা বনাই থৈ দিয়ে মূৰ্তি এটাৰ নিচিনা বনাই থৈ দিয়ে সেইটো নহয় আৰু তোমাৰ এতিয়া আইজৰ ওপৰত জানিব লাগিব আইজ কিমান প্ৰকাৰৰ থাকে লিপছ কিমান প্ৰকাৰৰ থাকে নোজ কিমান প্ৰকাৰৰ থাকে আইব্ৰ'জ কিমান প্ৰকাৰৰ থাকে পাৰফেক্ট কোনটো আইব্ৰ'জ কোনটো পাৰফেক্ট ইয়াৰ আইজ কোনটো পাৰফেক্ট ইয়াৰ লিপছ কোনটো পাৰফেক্ট ইয়াৰ নোজ কোনটো পাৰফেক্ট এইটো ফৰহেডৰ বিষয়ে জানিব লাগিব ল' ফৰহেড বিগ ফৰহেড চিনটোৰ ওপৰত জানিব লাগিব আৰু জ' লাইনটো এতিয়া যিটো জ' লাইন আজিকালি বাৰু জ' লাইনটো উলিয়াই দিয়ে এইটো অষ্ট্ৰেলিয়ান লুক এটা যদি মাজেদি কাটে বিউটিৰ এটা পাৰ্ট হয় বা চিকটো কিছুমানৰ চিক নাথাকে চিকটো উলিয়াব লাগিব সেইটো এটা বিউটি পাৰ্ট বহুতে নাজানে যে এনেকৈ ব্লাছাৰ লগাইছে নে আনি নাকলৈকে থৈ দিয়ে কিন্তু কিয় লগায় সেইটো হয় নাই কোৱাচোন কিন্তু কেনেকৈ লগাব লাগিব কোনখিনি পৰ্চন লগাব লাগিব সেইখিনি এটলিষ্ট মানে অকণমান নলেজ থাকিব সেইকাৰণে মই কওঁ এই উঠি অহা জেনেৰেশ্যনটো পঢ়িব লাগিব ভালকৈ কৰ্চটো কৰক এই অনলাইন চাই দুমহীয়া বা এমহীয়া কৰ্চ কৰি বহুত থিয়ৰি থাকে ন থিয়ৰি থাকে থিয়ৰিকেলি যাব লাগিব প্ৰেক্টিকেলটো লাগিবই মাষ্ট বি কিন্তু থিয়ৰিকেলি আমি জানিব লাগিব আজি যিখিনি কথা ক'লে চকুৰ বিভিন্ন প্ৰকাৰ থাকে মুখৰ বিভিন্নটা প্ৰকাৰ থাকে নহয় জানো আইব্ৰ' তাৰপিছত যিটো ক'লে ইমানখিনি দহকে ভবাই নাছিলোঁ আজি আপুনি কওঁতে ভাবিলোঁ নেক পৰ্যন্ত আহে তাৰমানে নেকটো এটা বিউটি পাৰ্ট ন যদি মোৰ এটা শ্বৰ্ট নেক মই যদি এটা শ্বৰ্ট নেকলেছ পিন্ধো মোৰ নেকটো আৰু ডাঙৰ হৈ যাব নাই দেন লং নেকতহে আমি শ্বৰ্ট পিন্ধিব পাৰোঁ ডিঙিত লগা তেতিয়া ফেচটো লং লাগিব যদি ৰাউণ্ড হয় মোৰ এতিয়া ৰাউণ্ড মই এইটো লগাই দিলোঁ মোৰ আকৌ এনেকুৱা আৰু মস্ত এটা হৈ নাযাব ৰাউণ্ড পিঠা নিচিনা সেইটো কথা জানিব লাগিব এইখিনি কথা জানিম আপুনি যিটো ক'লে বৰ্তমান সময়ত বিভিন্ন মেকআপ আৰ্টিষ্টে ইউটিউবত শিকি লয় আৰু দেখাও পাওঁ তেনেকৈ মূৰ্তিৰ নিচিনা মেকআপ কৰা আৰু ইউটিউবটো ইনষ্টাগ্ৰামটো খুলিলে প্ৰায় মেকআপবোৰ ছেম দেখা পোৱা যায় ন যায় সেইটো মানে এটা তুমি ছেম মেকআপ বুলি নকওঁ এটা ধৰা ভাল মেকআপ আৰ্টিষ্ট আছে তেওঁলোকৰ মেকআপবোৰ ভাল আজি নাম আছে বহুত ভাল মেকআপ আৰ্টিষ্ট আছে এতিয়া কিছুমানৰ চাবা বহুতৰে দেখোঁ মানে এই গ'ল বিয়া এখনলৈ সজাব গ'ল ক'লা ছোৱালী এজনীক ঢেকঢেকে বগা বনাই থৈ দিয়ে সেইটো নহয় ন তুমি যিটো স্কিন টোন মোক যদি একদম বিৰাট ফেয়াৰ কৰি দিয়ে কেনেকুৱা দেখিবা হাতকেইখনতো মোৰ ক'লা হৈ থাকিব ন দেন মেহেন্দি থাকে ন দেন ডিফাৰেণ্টটো আহি যায় সেইটো কৰিবলৈ যিটো কালাৰ টোন সেই টোনটোতকৈ তুমি 1 পইণ্ট বঢ়াই দিয়া অকণমান ব্ৰাইট কৰি দিয়া অলপ ব্ৰাইটটো কৰিব লাগিব মাষ্ট বি তেনেকৈ লাইটটোৰ লগত মিলাব লাগিব অলপ ব্ৰাইট কৰিলে ভাল লাগিব কিন্তু ঢেকঢেকীয়াকৈ বগা কৰি দিলে ভাল নালাগে ন সেইটো আৰু যদি বহুত বগা কৰি দিয়ে নহয় ইয়াতে ভালকৈ যদি টেপিং নকৰে ভাল ফাউণ্ডেশ্যন নলগায় সেইটো অকণমান লাষ্টত গৈ ব্লুইছ হৈ যায় মেকআপবিলাক এণ্ডত বিয়া খাব যাবাচোন চাবা কিছুমান ব্ৰাইডেলবিলাকৰ কালাৰবিলাক অলপ ফেড হৈ যায় ব্লুইছ হৈ যায় তেতিয়া সেইটো প্ৰব্লেম আহি যায় আৰু বা এটা প্ৰায়ভাগ এটা প্ৰব্লেম দেখা পাওঁ এই যে মেকআপ কৰাৰ পাছত বিশেষকৈ গৰম দিনত হয় সেইটো এই যে দখৰিকৈ উঠি যায় সেইটো কিয় হয় এইটো হয় তুমি স্কিন মই যেতিয়া ক'লোঁ তোমাৰ স্কিন টাইপ আৰু টেক্সচাৰটো জানিব লাগিব তুমি সেই ছাপ'জ তোমাৰ এটা গৰম ছিজন ন তুমি তোমাৰ যদি স্কিনখন অইলিত মই তোমাৰ ৱাটাৰ বেছ ফাউণ্ডেশ্যন মাৰিব লাগিব
ৱাটাৰ বেছ মাৰিবলৈ আৰু কি হ'ব বিশেষকৈ টেপিং যিটো কয় আজিকালি টেপ নকৰে যেতিয়া ৱাটাৰ স্প্ৰে মাৰি তুমি পাইছা নাই মুখখন ফাউণ্ডেশ্যন লগোৱাৰ পিছত পাউডাৰ পাফ দিয়াৰ পিছত তাৰপিছত যে এটা স্প্ৰে কৰে অনলি ৱাটাৰ স্প্ৰে কৰে সেইটো যিটো এনেকৈ টেপ কৰোঁ আমি জাষ্ট এইটো ফিংগাৰ টিপছ দি কাৰণে টেপ কৰিলে যে সেই টেপিংটো ভাল হ'ব লাগে তেতিয়া মেকআপটো নাফাটে মানে একদম এণ্ডলৈকে বহুত ঘণ্টা ধৰি নাফাটে সৰু সৰু কিছুমান টিপছ ল'ম হা আজি যাতে দৰ্শকসকলৰ বিশেষকৈ ছোৱালীখিনিৰ সুবিধা হয় যাতে এটা সাধাৰণ মেকআপ নিজে কৰি যাতে ওলাব পাৰে ন কথা পাতিম সৰু সৰু টিপছ ল'ম তাৰ পূৰ্বে ৩৩ বছৰ এই জগতখনত আছে বিভিন্ন ঘাট প্ৰতিঘাত দেখিছে বিভিন্ন ধৰণৰ ভাল বেয়া মানুহ লগ পাইছোঁ ভাল কথা পাতি যাম কিন্তু তাৰ পূৰ্বে সেই নতুনকৈ উঠি অহা যিখিনি ছোৱালী মেকআপ আৰ্টিষ্ট হৈছে তেওঁলোকৰো এটা মানে সপোন আছে ফিল্ম ইণ্ডাষ্ট্ৰীত অসমীয়া ছবি জগতত কাম কৰিম বা নিজৰ নাম উজ্বলাম সেইসকলক কি ক'ব সেই ছোৱালীখিনি কি ক'ব মোৰ মতে প্ৰথমটো একাগ্ৰতা থাকিবই লাগিব ধৈৰ্য থাকিব লাগিব মেইন থিং মানে নিজৰ চৰিত্ৰ ভাল কৰি ৰাখিব লাগিব কেৰেক্টাৰিজ ফাৰ্ষ্ট থিং ন ভাল স্বভাৱ বেয়া হ'ব পাৰে মানুহৰ স্বভাৱ চবৰে বেয়া মোৰো বেয়া কিন্তু চৰিত্ৰটো অকণমান খুট লাগি গ'লে দিগদাৰ হয় কাৰণ আমি অকল মানে ফিমেল নাথাকোঁতো মেল আমাৰ দুটাই মিক্স থাকেতো তেতিয়া সব আমাৰ ইণ্ডাষ্ট্ৰীত প্ৰায় মানুহে ভাল কিন্তু কিছুমান জেগাত এনেকুৱা পৰিস্থিতি আহি যায় ধৰা বেয়া মানুহ লগ পায় ন তেতিয়া নিজকে কেনেকৈ বচাই আহিব লাগিব নিজকে আৰু আমাৰতো জানে আৰু আমাৰ ইণ্ডাষ্ট্ৰী এটা সৰু কথা ওলালে ৰজন জনাই যায় সেইকাৰণে চাৰিওফালে সেইকাৰণে নিজকে বচাই চলাটো বেষ্ট বুলি মই ভাবোঁ আৰু এনেকুৱা এক ঘটনা হৈছে নেকি আপোনাৰ লগত যিটো ঘটনা হোৱাৰ পাছত আপুনি ভাঙি পৰিছিল বা ভয় খাইছিলে এই জগতখনত কাম কৰিবলৈ এনেকুৱা ঘটনা ঘটিছে বাট ভাঙি পৰা নাই ভাঙিটো নপৰোঁ কেতিয়াও আজি ৩৩ বছৰ জীয়াই আছোঁ অলপমান মই জানিব বিচাৰিম কেনেকুৱা ধৰণৰ তেনেকুৱা আৰু কি আৰু আগতে আছিল দেই তেনেকুৱা নহয় আৰু মানে মিছবিহেভ কৰিছিলে তেতিয়া মই গটিয়াই উলিয়াই থৈ আহিছোঁ আৰু ৰুমৰ পৰা সেই তেনেকুৱা কথা আৰু থাকে আজিকালি নাই ইমান আজিকালি ছোৱালীবোৰ সাহসী হ'ল ন আমাৰ দিনত কেনেকুৱা আমাৰ দিনত মা দেউতাই মোক মেকআপ কৰিব যাবই নিদিয়ে ওচৰ নেইবাৰে কৈছিলে ছোৱালী ৰাতি গাড়ী আহে সদায় গাড়ী সলনি কৰি আহে কেতিয়াবা চমুত আহে কেতিয়াবা তেতিয়াতো আমাৰ গাড়ীবোৰ সেই পুৰণা ধেতেৰা গাড়ীবোৰ আছিল টেক্সিত আহে এম্বেচেডৰ বা কেতিয়াবা আমাৰ 407 খুব চলে ন 407ত আহে কেতিয়াবা ভাল গাড়ীত আহে কয় আৰু ছোৱালী গ'ল বেয়া হ'ল আৰু মানে চিনেমা জগতত গৈছে যেতিয়া বহুত মানে ওচৰ চুবুৰীয়াই কৈছিল আৰু ছোৱালীজনী বেয়া হৈ গ'ল কিন্তু আজিকালি সেইটো নহয় আজিকালি মানুহবোৰ এডুকেটেড হ'ল চববিলাক চববিলাকে জানা হ'ল না চব বুজি পোৱা হ'ল আজিকালি ইণ্ডাষ্ট্ৰীখনো বহুত নিকা হ'ল ভাল হ'ল সেয়াই আৰু মানে উঠি অহা ছোৱালীখিনিয়ে বহুত গাঁৱৰ তেনেকুৱা ছোৱালী মেকআপ আৰ্টিষ্ট শিকি মানে ভাবে অসমীয়া ছবি জগতত কাম কৰিম আপুনি যিহেতু কৈছে যদি নিজে ঠিক হৈ থাকে যিকোনো কাম কৰাটো সম্ভৱ আপুনি কোৱা মতে আৰু মানে কি মানুহৰ এটা এইম থাকিব লাগে লক্ষ্য এটা থাকিব লাগে যে মই মেকআপ আৰ্টিষ্টেই হ'ম বেলেগ পিনে মানে গতি কৰিব নালাগে আৰু সেইটো লক্ষ্য ৰাখিব লাগিব নিজকে ভালকৈ ৰাখিব লাগিব ভাল কাম তুমি পইচাটো সেইটো পাবাই কিন্তু পইচাটোৰ কথা বাদ দিয়া কি নিজে তুমি কি দিছা তুমি কেনেকুৱা ৰিজাল্ট দিছা সেইটো চাব লাগিব কাম তুমি কেনেকুৱা দিছা সেইটোৰ প্ৰতি বেছি মানে যিমান ভাল কাম হ'ব সিমানে মানুহে বিচাৰিব আজি মেকআপ আৰ্টিষ্ট এটা ঘৰ চলে মেকআপ আৰ্টিষ্টে ফ্লেট কিনিছে গাড়ী কিনিছে ঘৰ কিনিছে আৰু ভাল মেকআপ আৰ্টিষ্টে দেই আৰু এটা মই প্ৰশ্ন কৰোঁ দেই মই জনামতে আপুনি ব্ৰাইডেল মেকআপ নকৰে খুব কম সীমিত কাৰণ আপোনাৰ বিভিন্ন ধৰণৰ আৰু কাম থাকে চিৰিয়েল হওক চিনেমাত হওক তেনেকুৱা আৰু এটা অভিযোগ খুব মই শুনিবলৈ পাওঁ বৰ্তমান মেকআপ আৰ্টিষ্টসকলে খুব কষ্ট কৰি পঢ়ে আৰু খুব দূৰলৈকে মেকআপ কৰিবলৈ যায় মেকআপ আৰ্টিষ্টজনক বুক কৰে কিন্তু এছামে মেকআপ আৰ্টিষ্টজনক খুব মানে এনেকুৱাভাৱে এদিনৰ কাৰণে মেকআপ আৰ্টিষ্টজন যেন কিনি ল'লে তেনেকুৱা ধৰণৰ দুৰ্ব্যৱহাৰ কৰে সেনেকুৱাও পাইছোঁ মই আজি বিশেষকৈ আমাৰ অসমীয়াখিনি নহয় দেই চবতছে মই বেষ্ট কওঁ আমাৰ অসমীয়াখিনি খুব ভাল খুব ধুনীয়া মানে হেৰি কৰে মানে তোমাৰ ৰেছপেক্ট দিয়ে কিছুমান আছে আৰু কিছুমান হৈছে এনেকুৱা মইতো সেনেকুৱা সেইটো জাতিৰ কামেই নকৰা হৈ গ'লোঁ এনেকুৱা ক'ব নহয় পাৰ্লাৰৱালী ক'ব হা ৱৰ্ড প্ৰথম সিহঁতৰ থাকে পাৰ্লাৰৱালী তাৰপিছত মানে বিহেভো বেয়া নহয় তাৰমানে তেতিয়া নিজকে ফিল হয় মই আজি মেকআপ আৰ্টিষ্ট ধৰা
ইমান হেৰি বুলি নকওঁ আৰু যেন এটা ইণ্ডাষ্ট্ৰি নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰি এটা মেকআপ আৰ্টিষ্ট যেতিয়া সেই সেনেকুৱা এটা মেকআপ কৰিব যাওঁ ব্ৰাইডেল তেতিয়া পইচাটো ভাল দিয়ে যিটো কওঁ কিন্তু সেই বিহেভিয়াৰটোৰ কাৰণে নিজকে মানে বহুত তুচ্ছ নিচিনা লাগি যায় তেতিয়া তাৰমানে যেতিয়া তোমাক ৱৰ্ডটো আমি আজি প্ৰাউড কৰোঁ যে মেকআপ আৰ্টিষ্ট ফিল্ম নৰ্থ ইষ্ট ফিল্ম ইণ্ডাষ্ট্ৰি ন কিন্তু যেতিয়া পাৰ্লাৰৱালী শব্দটো ক'ব নহয় তেতিয়া খুবেই বেয়া লাগে বৰ দুখ লাগে ন কিমান বছৰৰ কষ্ট ইয়াতে শেষ হৈ যোৱা যেন লাগে আৰু কিমান ছোৱালী আছে যে ঘৰত ধাৰ ধুৰ কৰি জীৱনটোত কিবা এটা কৰাৰ হেঁপাহেৰে মেকআপ শিকে মোৰ তাত আহিছে মোৰ ষ্টুডেণ্ট তেনেকুৱা মোৰ ইনষ্টিটিউট এখনো আছে এই কি বুলি কয় উজ্জীৱন আৰু কি আছে এয়া এই কি বেংক কি এইবোৰ লোন দিয়ে যে আশা উজ্জীৱন কিবা এনেকুৱা সেনেকুৱাৰ পৰা পইচা ধাৰ কৰি মোৰ তাত শিকিব আহিছে তেতিয়া মোক কৈছে যে শুৱালকুছিৰ হয় তেতিয়া কৈছে হেৰি মেম মই ইনষ্টলমেণ্টত দিলে হ'ব নেকি তেতিয়া মই ঘৰৰ পৰিয়াল দেখিলোঁ বেয়া লাগিছে মই হ'ব মোক ইনষ্টলমেণ্টত দিলে আৰু সেনেকৈ দিলে মই হৈ যাব নে কৈছোঁ তেনেকৈ এতিয়া ভাল মেকআপ আৰ্টিষ্ট অসমৰ বা তেনেকৈ হেল্প কৰিলেও ভাল লাগে ন ভাল লাগে সঁচাকৈ এই তেনেকৈ মানুহ মানে এনেকুৱা হ'ব নালাগে যিকোনো ক্ষেত্ৰত যেনেকৈ এংকৰিঙৰ ক্ষেত্ৰত হওক বা মেকআপ আৰ্টিষ্টৰ ক্ষেত্ৰত হওক যিজন মানুহে লৈ যাব এংকৰ এজনক সেম কাম বা আপোনালোকৰ মেকআপ কৰিবলৈ এদিনৰ কাৰণে আপোনালোকক বুক কৰি লৈ যায় এনেকুৱা হ'ব নালাগে যে মানুহজনক আমি এদিনৰ কাৰণে কিনি লৈছোঁ যেতিয়া মানুহজনৰ সেইটো মেণ্টেলিটি থাকে যে মানুহজনক কিনি লৈছোঁ তেতিয়াহে মানুহজনৰ সেই চৰিত্ৰটো ফুটি উঠে মানুহজনৰ ব্যৱহাৰ ফুটি উঠে নহয় জানো আৰু কি কথা পাতোঁ এতিয়া কথাটো হ'ল আপুনি বিভিন্নজনক মেকআপ দিছে হয় কাক দিলে এতিয়ালৈকে ইণ্ডাষ্ট্ৰি চবকে নাই দিয়া এগৰাকীকে নাই দিয়া মই সেইদিনাখন লগ পাইছিলোঁ এটা হেৰিত তেতিয়া ক'লে যে ভূমিকা বা তুমি আজিলৈকে মোক মেকআপ দিয়া নাই ময়ো ভাবোঁ মই তোমাক আজিলৈকে মেকআপ দিয়া নাই গায়ত্ৰী আচ্ছা আচ্ছা গায়ত্ৰী মহন্ত দিয়া কিন্তু ভাল মোৰ লগত তাইক কিন্তু তাইকে যি এতিয়ালৈকে মেকআপ দিয়া হোৱা নাই সকলোকে দিছে আটাইতকৈ মেকআপ দিওঁতে কাক বেছি অসুবিধা পায় অসুবিধাটো কাকো নাপাওঁ কিন্তু আমাৰ নিচিতা বদমাছজনী খুব ভাল বহুত চঞ্চল তুমি মেকআপ মুখখন পাতি বকি থাকিব মই কথা নক'বাচোন চিটলি তাইক ঘৰত মাতাম চিটলি আৰু কিন্তু খুব ভাল ছোৱালী খুব ভাল এতিয়াও মানে এই চঞ্চলামিটো যোৱা নাই তাৰমানে বাচ্ছামিটো যোৱা নাই মই কওঁ মই এতিয়া মলবাইক ফোন কৰি দিম দেই তুমি ইমান এনে মুখখন এনেকৈ পগাই ল'ব মুখখন চলি থাকিলে এইটো দিগদাৰ হয় ন মুখখনত কৰিবলৈ 10 মিনিট মনে মনে থকা না মাত্ৰ 5 মিনিট থাকে তাৰপিছত তাইক লগত বাজিও মাৰোঁ কোনে কিমান সময়ত মুখখন বন্ধ কৰি থাকিব পাৰিব আচ্ছা 5 মিনিট আৰু তাৰপিছত আৰম্ভ শুনচোন তাৰমানে মেকআপ দিম মই সদায় কওঁ মই ন তোমাক মেকআপ দিওঁ আগতে মই মলয়া বাক ফোন কৰি কৈ দিম মই তোমাক তুমি মলয়া বাৰ ছোৱালী হৈ তুমি কিয় এনেকুৱা মলয়া বাৰ ইমান গম্ভীৰ এতিয়াতো ইমান সৰু ছোৱালী হৈ আছা যে এতিয়াও তাই সৰু ছয়টা ল'ৰা হ'ল ডাঙৰ হ'ল বেছি ডাঙৰ হোৱা নাই তাৰপিছত এতিয়াও তাই সেনেকুৱা একেই আছে তাই আচ্ছা এই শ্বুটিঙৰ আটাইতকৈ হাঁহি উঠা মুহূৰ্ত কিবা আছে নেকি একদম হাঁহি উঠা এনেকুৱা হয় ন একদম ছিনিয়ৰ মেকআপ আৰ্টিষ্ট আপুনি নতুন কোনোবা এজন এক্টৰ আহিছে বা এক্ট্ৰেছ আহিছে কেতিয়াবা হৈছেনে নতুন এক্টৰ বা এক্ট্ৰেছজনে পাত্তা দিয়া নাই এনেকুৱা হয় নে কেতিয়াবা তাৰমানে এনেকুৱা হয় মানে কি এতিয়া আমি এটা ছিনিয়ৰ ন মানে এনেকুৱা এটা মানে সন্মান অকণমান নিদিলে নিজৰে গাত লাগে আৰু বিচাৰোঁ অকণমান তেনেকুৱা সন্মান দিয়েই কিন্তু আজিকালি চামে সেইটো নকৰে তাৰমানে সিহঁত ধৰা এনেকৈ ছিনিয়ৰ মই বুলি নহয় ছিনিয়ৰ আৰ্টিষ্ট এজন বহি থাকিলেও ধৰা চকীখন এৰি নিদিয়ে বা এনেকুৱা সিহঁতে নিজকে বহুত ডাঙৰ আৰ্টিষ্ট বুলি ভাবি বহি থাকে তেনেকুৱা হয় হ'লে একো নকওঁ কাৰণ পৰিস্থিতিৰ লগত চব সময় সলনি হৈ থাকে কিন্তু আজিৰ ডেটতো আমি এজন ছিনিয়ৰ আৰ্টিষ্টৰ ওচৰত নবহোঁ যেতিয়া আমাক বহ বুলি নকয় তাৰমানে সেই সন্মানটো আছে আজিও আছে সেইটো এতিয়ালৈকে বহুত শ্বুটিং কৰিছে আপুনি সেই শ্বুটিঙৰ মাজৰ বহুত শ্বুটিং কৰিছে হিচাপ নাই বহুত আৰ্টিষ্টৰ লগত কাম কৰিছে নাম থকা তাৰ মাজত আটাইতকৈ হাঁহি উঠা কিবা এটা মুহূৰ্ত দৰ্শকসকলেও হাঁহি উঠা মুহূৰ্তটো বহুত আছে কিন্তু বাট এটা কওঁ আৰু খুব হাঁহি উঠে মোৰ এতিয়াও মনত পৰিলে জেফি বক্সি এক্টৰ জানা আৰু বৰ্তমান সূৰ্য থিয়েটাৰ নে কোনখন থিয়েটাৰত মানে যাব ইজ এ ভেৰি গুড এক্টৰ এণ্ড ভেৰি গুড পাৰ্চন চাৰিওফালৰ পৰা ভেৰি গুড কেৰেক্টাৰ অলছ' এভৰিথিং ভেৰি গুড তাৰপিছত আমি এটা গান কৰি আছিলোঁ সিয়াৰ স্বাগতা বৰুৱা অসীম বৈশ্য আছিল কোৰিঅ'গ্ৰাফাৰ শ্বিলং ৱেডাৰ এনেও ভাল ন গৰম দিনত
নাঘামে বেছি গৰম নাছিল আই থিংক ঠাণ্ডা নিচিনাই আছিলে কিন্তু আৰ্টিষ্টবিলাকৰ মানে আৰ্টিষ্টবিলাক নহয় আৰু কিছুমান থাকে আৰু খুব পাফ পাফ কৰি থাকে আৰু চববিলাক নহয় দেই তেনেকুৱা সিও নহয় কিন্তু অকণমান কনচিয়াছ আৰু তাৰপিছত আকৌ মোক পিটিব সি লগ পালে গালি দিব তাৰপিছত পাফ পাফ ক'লে আৰু এবাৰ দিলোঁ দুবাৰ থাৰ্ড টাইম যেতিয়া কৈছে আৰু একদম খুব পাফটো এনেকৈ আঙুলি বঢ়াই লৈ দিব পাৰিতো এনেকৈ থাকে আৰু খুব জোৰে জোৰে দিলোঁ আৰু এনেকৈ ইচ্ছা কৰি একদম ৰঙা হৈ গৈছে আৰু তাৰপিছত কৈছে হেৰি মোক আৰু পাফ খুজিবি নেক্সট টাইমটো কি কৰোঁ ৰ মই এনেকৈ কৈছোঁ মই ছিনিয়ৰ দাদাগিৰি দেখাবই পাৰোঁ তাৰপিছত আৰু সি ভয় খাইছে পাফ খুজিবলৈ লাষ্ট টাইম তাক পাফ লাগে তেতিয়া কৈছে হেৰি অসীম দা মোকতো পাফ বিচাৰিলে ভূমিকা বাই এতিয়া ধুম পিঠন দিব গালি এগাল দিব আপুনি হেৰি কৰক না পাফ আপুনি বিচাৰিছে যে পাফটো দিব লাগে বুলি আপুনি কওক না এনেকৈ কৈছে মোক অসীম বৈছে মোক মাতিছে ভূমিকা বা ইফালে আহচোন কৈছে হেৰি কৰ ইয়াক পাফটো দে মই যে এই মাত্ৰচোন পাফটো দি গৈছিলোঁ কিমান সময় হৈছে তোক কিমান পাফ লাগে এনেই চা কৈছে মই বিচৰা নাই অসীম দাহে কৈছে কেমেৰাত বোলে বেয়া দেখিছে তাৰপিছত এইটোক লৈ এতিয়া মানে সি মই খুব হাঁহো এই কথাটোক লৈ তাৰমানে এতিয়া মানে মোৰ এইটো ওলাইছে মানে সিহঁতৰ গ্ৰুপটোৰ ভিতৰত ভূমিকা বাক পাফ ক'লে খুব বেয়া পায় আৰু ইমান জোৰে জোৰে পাফ দিয়ে ভূমিকা ওলাই গৈছে সিহঁতৰ মাজত ওলাই গৈছে এই কথাটো খুব জোৰে জোৰে ভূমিকা বাই পাফ দিয়ে এতিয়া পাফ ক'বলৈ ভয়ে খোৱা হ'ল তাৰপিছত তাৰমানে হয় নেকি ভাল লাগে এনেকুৱা মুহূৰ্তবোৰ মানে সাঁচি ৰাখিব পাৰি ন খুব ভাল লাগে তাৰমানে তুমি যিখিনি মোমেণ্ট কষ্ট আছে যিখিনি মোমেণ্ট ধৰা ঘৰত কিছুমান টেনশ্যন থাকে বা কিবা থাকে যেতিয়া শ্বুটিং লোকেশ্যনলৈ গুচি যোৱা যেতিয়ালৈকে বেকআপ নহয় তেতিয়ালৈকে মানে সেইবিলাক চব বস্তু পাহৰা যায় পৃথিৱীৰ যদি এই প্ৰফেশ্যনটোক তুমি ভাল পোৱা কাৰণ মই গোটেই মোৰ মানে কি কয় হাড়ে হিমজুৱে তাৰমানে এই প্ৰফেশ্যনটোৱে তাৰমানে আৰু মই সুধিমেই এজনৰ কথা দেই ৰবিদাক মেকআপ দি কেনেকৈ লাগে এই বিৰাট ভাল ৰবি ইজ এ ভেৰি গুড বয় খুব ভাল বন্ধু মোৰ ৰবি শৰ্মা কাৰণ মই কিয় সুধিছোঁ কওকচোন কিয় একদম মই ডাঙৰ ক্ৰাছ মই ৰবিক কম লগ পালে এইবাৰ সি খুব ভাল বন্ধু মোৰ আৰু ৰবি কোনো কমপ্লেইন নাই মেকআপ লৈ ইমান দিবও নালাগে এনেই সি তাক গোটেই ফিচাৰ্ছ এনেও ধুনীয়া পাৰফেক্ট অকণমান দি কিনে দিলেই হ'ল খালি মেকআপটো খুব ধুনীয়াকৈ উঠাব লাগে তাক আৰু সি সদায় কয় যে মেকআপ উঠোৱাৰ কথা তুমি লগ পালে সুধিবা কেতিয়াবা ভূমিকাই বহুত ধুনীয়াকৈ মেকআপটো উঠাই দিয়ে তাক মানে অলপ মাছাজ কৰি লৈ আৰু তাক এখিলা কটন লাগে মানে এনেকৈ এখিলা পাতৰ নিচিনা ভালকৈ ক্লিন ভালকৈ খুব ভাল সিও খুব ভাল এক্টৰ খুব ভাল পাৰ্চন তাৰমানে জানো আৰু বা এতিয়া আৰু এটা ডাঙৰ কথা দেই একদম প্ৰথম যেতিয়া আপোনাক লগ পাইছিলোঁ এই বহুত শকত আছিলে মই জনামতে আপুনি 17 কেজি ৱেট কমাইছে আজিৰ ডেটত কেনেকৈ আহিল মূৰত ৱেট কমাব লাগিব বা মই ফিট হ'ব লাগিব বা নিজৰ কথা ভাবিবৰ সময় হ'ল মই মাজতেতো মই তোমাৰ তাত আহিছিলোঁ নদেল লকডাউনৰ এণ্ড সময়খিনিত আৰু ছেকেণ্ড লকডাউনটোত তেতিয়াও মোৰ ৱেট বহুত বেছি হৈ গৈছিলে তাৰপিছত তোমাৰ কথা মোক কোনোবা এজনে ক'লে মই নিজে বিচাৰি আহিলোঁ আহি সেইখিনি সময়তো মোৰ বহুত ৱেট কমিছিল প্ৰায় 7-8 কিলোজ কমিছিল আই থিংক 3 মান্থছত নেকি তাৰপিছত মই কি কৰিলোঁ তাৰপিছত মোৰ খুব কাম আৰম্ভ হ'ল ব্যস্ত হৈ গ'ল মোৰ চিনেমা কৰিলোঁ তাৰপিছত লাষ্ট চিনেমাখন কৰোঁতে আমাৰ চিনেমাত কেনেকুৱা হয় আমাৰ 3 সাঁজে ভাত থাকে তাৰমানে ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ কিন্তু কিছুমানে যদি ব্ৰেকফাষ্টত কিবা খায় তেতিয়াহ'লে বনাই দিয়া যায় কিন্তু বাট জেনেৰেলি ভাতটোৱে চলে তাৰমানে ভাত আলু পিটিকা কণী আৰু সেইটো চবেই ভাল পায় বইল দালি এই প্ৰায় মই 45 ডেজ লাষ্ট চিনেমাখন কৰোঁতে এনেকুৱা ৱেট গেইন কৰি মোৰ ৱেট ইমান বাঢ়ি গ'ল মানে তোমাৰ 97 কিলোজ হৈ গ'ল তেতিয়াতো মোৰ নি প্ৰব্লেম হৈ গ'ল তাৰপিছত মানে উশাহ প্ৰব্লেম হ'ল মই চিৰি উঠিব নোৱাৰোঁ বা বেছি খোজকাঢ়িব নোৱাৰোঁ তেতিয়া মই ভাবিলোঁ এনেকৈ ট্ৰিপল এক্সেল কাপোৰ পিন্ধিব লগা হ'ল ইয়াতেও যেতিয়া মানে নামাষ্টে আমাৰ মোৰ যিখন ইনষ্টিটিউট যেতিয়া ফাৰ্ষ্ট আপুনি আহিছিলে তেতিয়া চিৰিৰে আপুনি উঠিব পৰা নাছিলে ন ৱেটৰ বেছি কাৰণে নি পেইন প্ৰব্লেম হৈছে তাৰপিছত আৰু মই ভাবিলোঁ না এনেকৈ আৰু মোৰ তাতে অলপ প্ৰেছাৰ হাই আছে মইতো এনেকৈ পাহিছ হৈ বিচনাত পৰি থাকিব লাগিব ন তেতিয়া মই ভাবিলোঁ নাই মই নীলোফাৰৰ তাত আহিব পৰা নাছিলোঁ কিন্তু নীলোফাৰে মোক যিখিনি য়োগা শিকাইছিলে সেইখিনি মই ঘৰত কৰিলোঁ মই তুমি ডায়েটৰ কথা কৈছিলা ডায়েট কৰিলোঁ তাৰপিছত মই খোজকাঢ়িলোঁ তেনেকৈ তাৰপিছত মোৰ বাই এখন ৰেষ্টুৰেণ্ট খুলিছে তাতে অকণ বাক মই শ্বুটিং নাথাকিলে গৈ লাগি দিওঁ তাত অলপ কষ্ট কৰিলোঁ সেই তেনেকৈয়ে
কিন্তু য়োগাটো মই যিখিনি সময় এটা সাপোজ মই ৰান্ধি থাকো ন ৰান্ধি থাকোতে যেতিয়া মোৰ সময় পাতে তেতিয়া মই য়োগাত এটা আসন কৰি দিওঁ যিটো ইজি থিয় হৈ কৰিব পাৰি কিন্তু মেইনলি বায়ে যেতিয়া আকৌ আপুনি আহিলে আকৌ নমস্তে লৈ আহিলে তেতিয়া মেইনলি এটা কথা ক'লে মই আপোনাক সুধিলোঁ যে প্ৰথম যেতিয়া আপুনি মোৰ তাতে ক্লাছ কৰি আছিলে তেতিয়া আপোনাৰ 8 কেজি কমিছিলে 8 কেজি কমিছিল 3 মাহত তাৰপিছত আপুনি কামৰ ব্যস্ততাৰ কাৰণে কামত লাগি গ'ল আপোনাৰ ৱেট আকৌ বাঢ়ি গ'ল কিন্তু মেইন আকৌ তাৰপিছত 17 কেজি যে কমালে আপুনি মেইন দৰ্শকসকলক মই এটা বস্তুৱে ক'ব বিচাৰোঁ আমি যদি ফিট হ'ব বিচাৰোঁ আমি যদি কোনো ধৰণৰ মেকআপ নকৰাকৈ ভিতৰৰ পৰা বাহিৰৰ পৰা ধুনীয়া হ'ব বিচাৰোঁ তেতিয়াহ'লে আমি ডায়েটটো কণ্ট্ৰল কৰিবই লাগিব কাৰণ বায়ে সেইটো কৰিছিলে যে ইভিনিংতেও এভইড কৰিছিলে ৰাতিৰ আহাৰটো মই আজি মোৰ প্ৰায় 9 মাহ হৈছে দেই মই ৰাতিৰ আহাৰটো নাখাওঁ কেতিয়াবা কাচিত খাই দিওঁ কোনোবাই ডিনাৰত মাতিলে খালেও সেইটো লিমিট আৰু মই ধৰা তোমাৰ 7টা বজাৰ পিছত একো নাখাওঁ সেইটোৱে তোমাৰ মই আকৌ ব্ৰেকফাষ্টটো অলপ লাইট কৰোঁ কিন্তু লাঞ্চটো মই ভালকৈ খাওঁ তাৰপিছত আৰু মই একো নাখাওঁ ভোক লাগিলে ব্ৰিটেনিয়া বিস্কিট দুখন বা এনেকুৱা ফেট ফ্ৰী বিস্কিট পানীটো পাৰে মানে খাব লাগে আৰু মই এটা মানে ছাজেষ্ট কৰিম বা মই কওঁ য়োগাটো মানুহে কৰিব লাগে মাষ্ট বি তাৰ মই যিটো মোৰ আঁঠুৰ বিষৰ প্ৰব্লেম পাইছোঁ আৰু মোৰ এই আঙুলিটো কোৱা নাছিলোঁ এইবোৰ যে গোটেই জইণ্ট পেইন হৈ গৈছিলে নহয় তোমাক কোৱা মই য়োগাত আহি তোমাৰ যিটো এক্সাৰচাইজ আহি মই জইণ্ট পেইনবিলাক ভাল পাইছোঁ সেইকাৰণে কওঁ য়োগাটো মাষ্ট বি মানুহে কিন্তু এটা বস্তু আমাৰ ভুল হৈ যায় যেতিয়া আমি য়োগা আমি কৰিবলৈ লওঁ কথাখিনি ওলাইছে কাৰণে কৈছোঁ যাতে দৰ্শকসকলৰ সুবিধা হয় যেতিয়া য়োগা কৰোঁ আমি কিছুমান আমাৰ মাজৰে ইউটিউব চাই খুব য়োগা কৰোঁ কিন্তু মই ক'ব বিচাৰোঁ যে ইউটিউব চাই কৰক আপোনালোকে কোনো বেয়া কথা নাই কিন্তু তাৰ আগতে এজন জনা মানুহ বা ট্ৰেইনাৰ এজনৰ পৰা সেই প্ৰশিক্ষণটো লয় মই সেইকাৰণে তোমাৰ তাত আহিছোঁ তাৰ পাছত আপোনালোকে ঘৰত এপ্লাই কৰক মই সেইকাৰণে আকৌ ৰিটাৰ্ণ আহিছোঁ মই নিজে কৰি আকৌ যদি 17 কেজি কমাইছোঁ মাষ্ট বি আৰু মই 10 কেজি কমাব পাৰিলোহেঁতেন কিন্তু কিছুমান য়োগা যেতিয়া কৰোঁ ন ধৰা নিজে কিতাপত চাই বা তোমাৰ অনলাইন চাই বস্তুটো নধৰে যিখিনি এৰিয়াত ধৰিব লাগে যিটো পোষ্ট কৰোঁ আমি সেইটো মানে যিটো কৰিব লাগে যে পাৰফেক্টলি ছাপোৰ্ট এই পোৰ্চন ধৰিব লাগে ইমান কৰি থাকিলে কিয় নধৰে নহয় জানো তোমাক মই যেতিয়া এটা আসনৰ কথা সুধিছিলোঁ যে এইটো মই পৰহি তাৰ আহিদিনা সুধিছোঁ যে এইখিনি পোৰ্চন ইয়াত ধৰিব নে কঁকালত ধৰিব সেইটো কথা আমি পাৰফেক্টলি জানিব লাগিব কোনটো আসনে কোনটো প্ৰপাৰ ঠাইত মানে এফেক্ট কৰিব কাম কৰিব সেইকাৰণে এতিয়া টাৰ্গেট কিমান আপোনাৰ এতিয়া 10 কেজি কমাব লাগিব কিন্তু 2 মাহত আৰামছে হৈ যাব 2 মাহ নহয় 5 মাহ লাগিব নাই নালাগে 2 মাহত আপোনাৰ আৰামছে 10 কেজি মুখখন চম্ভালিব নোৱাৰিব যাব খালি মোক প্ৰমিস কৰিছে ভূমি বায়ে যে ইভিনিং 6টা বজাৰ পাছত কিবা যদি ভোক লাগে লিকুইড খাও দাইল খাও ডালিয়া খাও বেছি যদি ভোক লাগিছে পৰাপক্ষত আমি 6টা বজাৰ পাছত আমাক বডি নিবিচাৰে যে আমাক খাদ্য লাগে মই জনামতে সেইখিনি এতিয়া আপুনি ক'ত ব্যস্ত হৈ আছে বা বৰ্তমান মই ৰিসেন্টলি কাম এটা কৰিলোঁ প্ৰজেক্ট এটা ৰিলায়েন্সৰ আছিলে ৰিলায়েন্স আমি যে কাপোৰ ভাল আপুনি গভৰ্ণমেণ্ট প্ৰজেক্ট কৰি আছে এই নৰ্থ ইষ্ট যিখিনি ৰিলায়েন্স আছিল তেওঁলোকৰ কাৰণে কৰি বনাইছিলে ইয়াত কাম কৰিলোঁ বৰ্তমান মোৰ সংগীত নাটক একাডেমীৰ লগত আছে ভাওনা এখন আছে হিউজ ভাওনা এখন 18টা ক্যাৰেক্টাৰ তাৰপিছত এইখন হ'ব মৰিগাঁৱত ডেটটো ফিক্স হোৱা নাই তো সেইটো প্ৰজেক্টতে আছোঁ এতিয়া লাগি আছোঁ পুৰা ব্যস্ত আৰু এটা কথা মই নাজানো দেই কিছুমান যে মেকআপ কৰে একদম গালত ব্লেড খুমাই দিয়া কিবা একদম ব্লাড ওলাই থকা এক্সিডেণ্টৰ শ্বুটবোৰ যিবিলাক আমাৰ শ্বুটিং হয় বা কিছুমান আজিকালি ওলাই একদম ব্লাড মানে কি বুলি কয় সেইবোৰ নামবোৰ কওকচোন আপুনি এইটো প্ৰস্থেটিক মেকআপ কোনটো প্ৰস্থেটিক মেকআপ যি প্ৰস্থেটিক মেকআপটো হ'ল তোমাৰ যিটো পোৰ্শন এটা তোমাক মই এটা বেলেগ আকৃতি বনাব লাগে সাপোজ এক্সিডেন্ট হ'ল থেতেলি গ'ল এই পোৰ্শন বা তোমাৰ হাতখন নাইকিয়া কৰি দেখুৱাব লাগিব এইখিনি পোৰ্শন ধৰা ছিগি গ'ল সেই ছিগা এৰিয়াখিনি কেনেকুৱা হয় তাৰমানে সেইবোৰ যেতিয়া কৰিব সেইবোৰ বস্তু প্ৰডাক্ট পায় আগতেতো এইবোৰ প্ৰডাক্ট নাপায় প্ৰস্থেটিক সেইবোৰ এতিয়াতো ডাইৰেক্ট পায় মুম্বাই বা মাদ্ৰাজৰ পৰা আনিব লাগে তেতিয়া আগত আমাৰ নাপাইছিল তেতিয়া আমি নিজে বনাইছিলোঁ এইবিলাক ব্লাডটো এটা ফেক ব্লাড পাই আমি ফেক ব্লাডো নিজে বনাইছিলোঁ আৰু বা এই যে মুখখনৰ এটা পাৰ্ট বেলেগ কৰে এটা পাৰ্ট ধৰক বাঘৰ নিচিনা কৰিলে এটা পাৰ্ট সেইটো কি বুলি কয় সেইটোক কয় তোমাৰ হেৰি যিটো পেইণ্টিং কালাৰ কৰে যে ফেণ্টাসি মেকআপ
ফেন্টাসি মেকআপ আচ্ছা আৰু ভাওনাৰ মেকআপবোৰ এইবোৰ ভাওনা মেকআপটো ভাওনা ক্যাৰেক্টাৰ মেকআপত পৰে এইবোৰ এতিয়ালৈকেতো আপুনি ভাওনাৰ বহুত মেকআপ কৰিছে এদিনত আপুনি কিমানটা ক্যাৰেক্টাৰ মেকআপ কৰিব লগা হয় এতিয়াতো লাষ্ট আমি 3 জনে কৰিছিলো 27 জনক কৰিছিলো বাট এইবাৰ যেটো আছে প্ৰায় 16-17 জন আৰু ভাল ভাল ক্যাৰেক্টাৰ কৃষ্ণ সত্যভামা ৰুক্মিণী তেনেকে তা তেতিয়া তেওঁলোকে মোক এজনে এসিস্ট্যান্ট প্ৰিফাৰ কৰিছে দেন মই এজন পাৰফেক্ট এসিস্ট্যান্ট লব লাগিব আৰু বা এদিনত কিমানটা ক্যাৰেক্টাৰ কৰে 17টা 18টা প্ৰে কিমান সময়ৰ ভিতৰত উলিয়াই দিব লাগে লাষ্ট মই অকলে কৰিছিলো 17টা ক্যাৰেক্টাৰ বাংলাদেশত মই সংগীত নাটক একাডেমীয়ে মোক লৈ গৈছিলে ইয়াৰ পৰা মেকআপ আৰ্টিষ্ট হিচাপে তাতে আমি ৰবীন্দ্ৰনাথ টেগৰৰ লাষ্ট 150 বছৰীয়া বাৰ্থডে উদযাপন কৰিছিল জন্মদিন বাংলাদেশত তেতিয়া ৰবীন্দ্ৰনাথ টেগৰৰ লিখা এখন আছিল তোমাৰ নাটক চন্দালিকা বুলি সেইখন মানে ডান্স ড্ৰামা সেইখন বেংগলীৰ পৰা আমাৰ সত্ৰীয়া কেন্দ্ৰই অসমীয়ালে মানে ট্ৰান্সলেট কৰিছিলে তেতিয়া তাতে অল ক্যাৰেক্টাৰ টাফ আছিল বুদ্ধিজ বনাব লামা বনাব মং বনাব লগা হৈছে টপা বনাব লগা হৈছে তেনেকুৱা মই ৰাতিপুৱা 10টা পৰা ষ্টাৰ্ট কৰি 11:30 পৰা মেকআপ ষ্টাৰ্ট কৰিছো মোৰ পাৰফেক্ট 6টা বজাত শেষ হৈছে ইমান ঘণ্টা এয়া হল 33 বছৰৰ অভিজ্ঞতা আৰু মানে 33 বছৰ থকা খাই শিকা অভিজ্ঞতা হেকিনি সময়ত ফিল নহয় হেকিনি সময়ত খালি এটা টেনশন হৈ থাকে পারফেক্ট হ'ব লাগিব আৰু মই 6টা বজাত মই ষ্টেজ উঠাব লাগিব আৰ্টিষ্টক এটা 6টা টাৰ্গেট দিয়ে 6টাত শেষ কৰিবই লাগিব এতিয়া বা একদম অনুষ্ঠানৰ শেষত আহি পাইছো কিন্তু তাৰ পূৰ্বে এটা কিছুমান সৰু টিপছ ধৰক বিহেকে যিবোৰৰ মুখত ধৰক ফেটছ থাকে মুখখন ধৰক ধুনীয়াকৈ স্লিমকে ওলাব বিচাৰে আমাৰ লাইনৰে বিশেষকৈ যিখিনি মিডিয়া লাইনৰে হওক বা ছবি জগতৰে হওক এক্টিঙৰ লগত জড়িত হৈ থকা মুখখন ধৰক বহুত শকত ক্ষীণ দেখাব লাগে আৰু লুকছটো স্কিনত ধুনীয়াকৈ ওলাব পাৰি কেনেকৈ এইটো টিপছ এটা কওক কেনেকৈ এইটোতো এটা হ'ল ফেচিয়েল এক্সাৰসাইজটো লাগিবই আমাৰ আৰ্টিষ্টে কৰেই সেইটো ধৰা আজিকালিতো ফেচিয়েল এক্সাৰসাইজ মানে যোগাটো আছে ফেচিয়েল এক্সাৰসাইজ লগতে মেকআপ যেতিয়া কৰিব কোনটো জায়গা ধ্যান দিব কন্ট্ৰোলিং যেতিয়া কন্ট্ৰোলিং বুলি কয় আমাৰ ভাষাত কওঁ যে কাটিং কৰিম আমি এই অমুক গালটো কাটছুন এসিস্ট্যান্টে ক'ব লাগিলে এই নাকটো কাটছুন বেলেগে খুনাত বেলেগ খুনে আগতেতো নাই কন্ট্ৰোলিং বুলি নকৈছিল আৰু যেটো কন্ট্ৰোলিং কৰিবা তাৰ মানে এই মেকআপটো এটা খেল কালাৰ যেনেকুৱা পেইন্টিং কৰো কালাৰ কম্বিনেশন আমাৰ মেকআপৰো এইটো হ'ল কালাৰ শ্যাডো আৰু মানে পোহৰ আৰু মানে শ্যাডোৰ মানে কম্বিনেশন এনেকুৱা তাৰ মানে তোমাৰ যেটা কালাৰ যেটা আমি মুখখনতো ক্যানভাসৰ নিচিনা আমি কালাৰ কৰিব লাগিব বাট যেটা কন্ট্ৰোলিং কৰিম ডাৰ্ক কালাৰ দি কৰে যে ডাৰ্ক ব্ৰাউন দি সদায় ক্যামেৰাত মানে মন কৰিবা তুমি আমি এটা মই আজি হকত যে কলা কিয় পিন্ধিছো মোক অলপ স্লিম দেখিবলৈ হয় না এইকাৰণে সদায় যেটা আমি ডাৰ্ক পিন্ধো স্লিম লাগে যেটা কন্ট্ৰোলিং আমি ডাৰ্ক এটা তুমি বগা ফেসটো তুমি বগাই এইটো তোমাৰ এইটো টোনে লগাম যেটা মই ব্ৰাউন কালাৰ দি কন্ট্ৰোলিং কৰিম তেতিয়া এই পোৰ্শন গাত হৈ যোৱা যেন লাগিব যেটা এই পোৰ্শনটো আমি মুখখন যেটা ৰাউন্ড ন হাৰ্ট শেপলে নিম ন হাৰ্ট শেপ যে এনেকে গৈ যেটা মাধুৰী দীক্ষিতৰ যেটো ফেস এইখিনিত এই জুনটো ওলাই এইখিনি এনেকে জুঙা থাকে তেতিয়া আমি এই পোৰ্শনটো মোৰ সাপোজ হেতু কৰিব লাগিলে এই পোৰ্শন মই কাটিব লাগিব তেতিয়া আমি ইয়াৰ পৰা ইয়ালৈকে জো লাইনটো আমি কন্ট্ৰোলিং কৰিম আৰু এই পোৰ্শন কন্ট্ৰোলিংৰ ওপৰত আৰু এই পোৰ্শনো এটা এইটো অলপ মই কমাবলৈ ইয়াতো মই কন্ট্ৰোলিং কৰিব লাগিব কপালখন যদি বেছি ডাঙৰ হয় কাটিব লাগিব যেতিয়া মোৰটো কপালখন একো শেপ নাই ন ইয়াক শেপলে আনিব লাগিব ন তেতিয়া হি কন্ট্ৰোলিং কৰি কিনি আমি শেপলে আনিব লাগিব তাৰ পিছত পাউডাৰ পাফ মাৰি টেপিং মাৰি তাৰ পিছত আই মেকআপ কৰি দিলে হ'ল আৰু অলপ আগতে যে কৈছিলে আপুনি আৰম্ভণিতে যে কিছুমানৰ ডিঙিটো ছুটি থাকে তেতিয়া তেনেও কেনেকুৱা মানে কেনেকৈ জুৱেলাৰী কেনেকৈ পৰিধান কৰিব লাগে এটা ছুটি ডিঙিত সদায় দীঘল পিন্ধিব লাগে আৰু দীঘল নেকত সদায় শৰ্ট লাগি থকা পিন্ধিব লাগে তেতিয়া এই পোৰ্শনটো সৰু নিচিনা দেখা পায় সেইকাৰণে কয় যে মেকআপৰ লগত কিছুমানে মেকআপটো ইমান ধুনীয়া কৰে কাপোৰ ড্ৰেছ মিলাব নাজানে তা ড্ৰেছিং সেন্সটো অলপ থাকিব লাগিব তাৰ মানে আৰু বা কাপোৰ কালাৰৰ লগতো লিপষ্টিকৰ কালাৰ জড়িত হৈ থাকে ন তোমাৰ ৰেডৰ লগত বেহিককে আমি কাপোৰৰ কালাৰৰ লগত লিপষ্টিকৰ কালাৰ মেচিং কৰো ন ৰেড লগালে ৰেড লিপষ্টিকে লগাও হেনেকে কৰিব লাগে নে নালাগে নাই তুমি এতিয়া সাপোজ
ৰেডটো বহুত কালাৰৰ যেটা তোমাৰ ড্ৰেছত ৰেড গৈছে মোৰ গৈছে বা ইহঁতে তেওঁলোকে পিন্ধাটো ৰেডটো যায় পিংকটো যায় সাপোজ তুমি ৰেড কালাৰৰ কাপোৰ এটা পিন্ধিছে পিংক লিপষ্টিক ললে কেনেকুৱা লাগিব তুমি যদি ৰেড নলগোৱা তেতিয়া ব্ৰাউন শেডত লগোৱা ৰেডৰ লগত ব্ৰাউন শেড ৰেড ড্ৰেছ পিংক ড্ৰেছ পিন্ধিলেও তুমি যদি সাপোজ লাইট পিংক লগোৱা যদি তুমি পিংক কালাৰ বেপা পিংকে যদি বেয়া পোৱা তেনেহ'লে তুমি ব্ৰাউন শেডত এটা লগোৱা আৰু ব্লেকৰ লগত Black to all types of color. Black is a roja color. Roja color. Like a king. Who busy Halil? Black is a color, no, black and white color, no, color, but so very favorite, no? Bogaru kola. It about Apunar school Honahi. আৰু আমি কথা পাতিছো এটো অলপ কোকছন কেনেকে ভাবিছো মই ইনস্টিটিউট এখন ঘৰতে আছিল বাট ইটা মই নীলুফাৰৰ লগত একেলগে মই এখন ইনস্টিটিউট কৰি আছো নীলুফাৰ ইনস্টিটিউট নাম নমস্তে ইয়াত যোগা ক্লাसेस হয় লগতে মই তাইৰ লগত এটা জড়িত হম মই 1 তাৰিখৰ পৰা 1 জুলাইৰ পৰা ক্লাसेस ষ্টাৰ্ট কৰিম বুলি ভাবিছো কোনোবা যদি ইচ্ছা আছে ক্লাস মোৰ মেকআপ হ'ব ইয়াত ক্যাৰেক্টাৰ মেকআপ ফিল্ম মেকআপ এন্ড ব্ৰাইডাল মেকআপ তাৰছত পস্থেটিক থাকিব তাৰছত ফ্যান্টাসি থাকিব স্টেজ মেকআপ থাকিব ভাওনা মেকআপ থাকিব ফ্যাশন শোজ মেকআপ যিমান মেকআপ ইনক্লুডিং আছে তাৰ মানে গুটেখিনি থাকিব ফুল কোৰ্সটো কৰিব পাৰে বা আপুনি কয় যে নাই মই অনলি ব্ৰাইডাল ল'ব পাৰে জাস্ট মই নিজৰ পাৰ্সোনেলৰ কাৰণে ল'ব পাৰো গ্ৰুমিং নিজৰ খালি হেখিনি আপুনি কৰিব পাৰে যে মই সিম্পল মেকআপ এটা শিকিম বুলি হেখিনি শিকিব পাৰে তে আপুনি কন্টাক্ট কৰিব তলত মোৰ আৰু নীলুফাৰৰ নাম্বাৰটো দি দিম আৰু কোনবাই যদি ইচ্ছুক যে মই মেকআপ আৰ্টিষ্ট হম আৰু ভালকে শিক্ষা লয় থিওৰি হক প্ৰ্যাকটিক্যাল হক ভালকে আমি নলেজেবল হয় যাতে মানে এই ক্ষেত্ৰখনত আমি নামিব পাৰো হয় আজি কৈছো মই নিজে কমন ইনষ্টিটিউটৰ পৰা ওলাই জাষ্ট আজি ম্যাক্সিমাম ফিল্ম ইন্ডাষ্ট্ৰি মেকআপ আৰ্টিষ্ট মোৰ ষ্টুডেন্ট মোৰ এসিস্ট্যান্ট মোৰ ষ্টুডেন্ট আজি সিনেমা ভাইমন্দা চলি আছে ভাইমন্দা জুন মেইন কৰিছে আমাৰ বিশ্ব মোৰ বেষ্ট ষ্টুডেন্ট মোৰ ষ্টুডেন্ট লাইক হি 3 বছৰ মূলত এসিস্ট কৰিছিলে আজি ইমান ভাল হি আৰু ম্যাক্সিমাম মোৰ ইয়াতে আছে জান ধৰা কিনি আপোনাৰ পৰা উলুৱা গটিকে আহক আপুনি ভূমিবাক সাপোৰ্ট কৰক নমস্তে সাপোৰ্ট কৰক আৰু অংশগ্ৰহণ কৰক আমাৰ লগত সহযোগিতা কৰক এতিয়া নীলুফাৰ মাজতে কো মোৰ ষ্টুডেন্ট মুম্বাইটো কাম কৰি আছে এতিয়া খুব ভাল আৰু চিন্তা কৰিব নালাগে অনুষ্ঠান আপোনাৰ পৰা শিকাৰ পাছত কামৰ ক্ষেত্ৰত কত কাম পাম কত নাপাম হেখিনি কথা চিন্তা কৰিব নালাগে হেখিনি আমি ব্যৱস্থা কৰি দিম ব্যৱস্থা কৰিম মানে এটো নিজৰ কোৱালিটিও থাকিব লাগিব দে সাপোজ খুব মানে পিকআপ ললেটো ভালে আজিকালি জানা নাজানা বাৰু কম মানে কিছুমান এক্সপার্ট হৈ যায় কম সময়তে কিছুমান সময় লাগে শিকিব কিন্তু নিজৰ মই এটাই কও নিজৰ যদি কোৱালিটি থাকে ন ৰাস্তা নিজে খুল খাই যায় কোনেও ৱে দেখুৱাব নালাগে জাস্ট এটা মিডিয়া লাগে জখলাখনত উঠিবলৈ মই এটো প্ৰথম স্টেপটো বা প্ৰথম খুস্තු যেনেকৈ মাক দেউতাকে দেখুৱাই দিয়ে বাচ্চাটোক যে এনেকৈ স্টেপটো দিব লাগে আঙুলিয়ে ঠিক তেনেকুৱা এটা স্টেপ দেখুৱাই দিম তাৰছত নিজৰ কোৱালিটিকলে নিজে প্ৰতিভা বিকশিত হ'ব সেইটোৱে বা ভূমিবা খুব বেছি ভাল লাগিল থ্যাংক ইউ আজি ধন্যবাদ আৰু অনুষ্ঠানৰ শেষত মোৰ লগত কথা পাতি কেনেকুৱা লাগিলে নমস্তে উইথ নীলুফাৰ বহুত আলহী হৈ কেনেকুৱা লাগিলে দুই এখাৰ লিখি থৈ বহুত ভাল তাই মোৰ তাই ভন্টি নিচিনা খুব ধুনিয়া মৰম লগা ছোৱালী ঠিক আছে বা থ্যাংক ইউ ওয়েলকাম মনৰ পৰা ধন্যবাদ আৰু এনেকৈ লগ পাই থাকিম ক্লাস আজি মিছ নকৰিব ক্লাস আছে আমাৰ এতিয়া আৰু এটা কম মই আপোনালোকে যোগালে আহক আজি মই 18 বছৰ যদি ইন্ডাষ্ট্ৰিত খুমাইছো 33 বছৰ যদি মই কাম কৰিছো মই কিতিয়া কিমান বয়স আপোনালোকে প্লাস কৰক 50 প্লাস আই থিংক 50 to 53 এতিয়াও ষ্টিল ইয়াং হয় নাই কোৱা এইকাৰণে যোগাটো লাগিব যোগা আৰু মানুহৰ খোৱাটো মানে ডাইট আপুনি নীলুফাক মই তাই ভালকে চিনি পাও বা তেনেকুৱা কাৰণে কোৱা না ইজ এ বেষ্ট কোচ মই জানো আপোনালোকে আহিব জয়েন কৰিব তাইৰ লগত আৰু নাম্বাৰটো তলত চালেই হ'ল কিনত আমি দি দিম আৰু মেকআপ ক্লাছৰ কাৰণে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে নমস্কাৰ ভূমিবা পুনৰবাৰ ধন্যবাদ নমস্তে উইথ নীলুফাৰ আজিৰ আলহী আছিল 33 বছৰ অসমীয়া জগতখনত কাম কৰি অহা মেকআপ আৰ্টিষ্ট ভূমিকা তালুকদাৰ তেখেতৰ সৈতে আমি বহু কথা পাতিলো বহু কথা জানিলো মেকআপৰ বিষয়ে জানিলো গতিকে নমস্তে উইথ নীলুফাৰ আজিৰ এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ধন্যবাদ